ভোট চুৰি মানে কি? আমি অলপ মিয়াৰ ভোট চুৰি কৰিব খুজিছোঁ। কিয় মিয়াবিলাকেতো ইয়াৰ নিয়মতে ভোট দিব পাবই নালাগে, তেওঁলোকে বাংলাদেশতে ভোট দিব লাগে। তেওঁলোকে যাতে অসমত ভোট দিব নোৱাৰে তার আমি ব্যবস্থা করেছি। আমরা বিজেপি এলে বাবরের নাম মুছব, হুমায়ুনের নাম মুছব, জাহাঙ্গীরের নাম মুছব, আকবরের नाम मुझबो। वंदे मातरम बोलना पड़ेगा। इसलिए आपको किसने आके फोर्स किया? इधर करो कैमरा। आपको किसने फोर्स किया? क्या बोले आप लोग? इस मिट्टी का खा के इस मिट्टी में रहना पड़ेगा। गांधी का पिता करमचंद गांधी एक जमींदार के यहाँ काम करता था। करमचंद गांधी की 4 पत्नियां थी, 4 में से जो चौथी पत्नी थी उससे गांधी पैदा हुआ। नहीं अंकल जी, आप लोग दलाली मत करिए उसके साइड से, ठीक है? ये दलाली हुआ, जैसे दलाली वलाली मत करिए आप लोग, ये दलाली हुआ ना। नहीं तो हम पुलिस बुलाएंगे अभी, हम उनको। জনসংখ্যা 40%, ভয় কিহৰ? মুছলমানে হৰুৱাব হিমন্তক, বিজেপিৰ দিছপুৰ দখলৰ সপোন চুৰমাৰ। নমস্কাৰ, নিউজ ওৱান নৰ্থ ইষ্টৰ আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম। আপুনি চাই আছে দেশৰ এটা অগ্ৰণী নিৰ্ভীক নিৰপেক্ষ আৰু বহুভাষিক চেনেল নিউজ ওৱান নৰ্থ। নিউজ ওৱান নৰ্থ ইষ্টৰ মাধ্যমেৰে আমি কেৱল বাতৰি সম্প্ৰচাৰ কৰাই নহয়, ইয়াৰ আঁৰৰ প্ৰকৃত সত্যও আপোনাৰ সন্মুখত তুলি ধৰিবলৈ চেষ্টা কৰোঁ। যিবিলাক বাতৰি গদি মিডিয়াই আপোনাৰ সন্মুখৰ পৰা সদায়েই লুকুৱাই ৰাখে। আৰু আজি আমি আপোনাক গদি মিডিয়াই নেদেখুওৱা, গদি মিডিয়াই গাপ দি ৰখা কেতবোৰ দৃশ্য দেখুৱাম। প্ৰিয় দৰ্শক, নিৰ্বাচন যিমানেই ওচৰ চাপি আহিছে, ভাৰতীয় জনতা পাৰ্টীৰ নেতাসকলৰ ঘৃণনীয় ভাষণৰ ধাৰা সিমানেই বাঢ়িব ধৰিছে। এই ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মা এই নামটো উল্লেখ কৰাৰ প্ৰয়োজন নাই, আপুনি তেওঁক চিনি পায়। নিৰ্বাচন চমু চাপি আহিছে, গতিকে হিমন্ত বিশ্ব শৰ্মাৰ ভাষণে অস্থিৰৰ পৰা অস্থিৰতমলৈ গতি কৰিছে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাংঘাতিক আচৰণ কৰিব ধৰিছে। সাংবিধানিক পদত অধিষ্ঠিত এজন ব্যক্তিয়ে পোনপটীয়াকৈ মুছলমানৰ বিৰুদ্ধে মুছলমানক বয়কট কৰাৰ আহ্বান জনাইছে। তেওঁ কৈছে যে ভোটাৰ তালিকাৰ পৰা আমি 4-5 লাখ মুছলমানৰ ভোট আঁতৰাবই লাগিব। তেওঁলোক বাংলাদেশী ভোটাৰ, গতিকে তেওঁলোকে বাংলাদেশত গৈ ভোট দিয়ক। এতিয়া এই ব্যক্তিগৰাকীয়ে নিজ ইচ্ছানুসৰি নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে অসমৰ সকলো সিদ্ধান্ত ল'ব নেকি? সমাজত হাতাম পুৰুষীয়া সাম্প্ৰদায়িক একতাক নিঃশেষ কৰিবলৈ অহোপুৰুষাৰ্থ চেষ্টা চলোৱা এইজন ব্যক্তিকেই ভাৰতীয় জনতা পাৰ্টী আৰু নৰেন্দ্ৰ মোদীয়ে অসমৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব দিছে। এইটোৱেই সত্য। এইখন দেশৰ সংবিধান আৰু গণতন্ত্ৰ কেনেকৈ মষিমূৰ কৰিবলৈ চেষ্টা কৰা হৈছে, সেই দৃশ্য মই আপোনাক দেখুৱাম। কেনেকৈ শুভেন্দু অধিকাৰীয়ে ঔৰংজেব, আকবৰ, জাহাংগীৰ, শ্বাহজাহানৰ দৰে মুছলমানক কেনেদৰে জেনচাইড কৰিবলৈ প্ৰত্যক্ষভাৱে সকিয়নি দিছে আৰু ভাবুকি দিছে, সেই দৃশ্যও আপোনাক দেখুৱাম। মই আপোনাক আৰু দেখুৱাম কেনেকৈ এগৰাকী মুছলমান মহিলাই সমগ্ৰ কুকাণ্ড উদঙাই দিলে, সেই দৃশ্যও দেখুৱাম। আৰু লগতে দেখুৱাম যে সন্ত্ৰাসবাদৰ অভিযোগত বছৰ বছৰ ধৰি কাৰাগাৰত বন্দী হৈ থকা এজন মুছলমানক কেনেকৈ পুনৰবাৰ সা সন্মানেৰে দোষমুক্ত কৰা হ'ল। মূল প্ৰশ্নটো এইখিনিতে উত্থাপন হয় যে কেৱল জেলৰ পৰা মুক্ত হোৱাটোৱেই ন্যায় নেকি, নে সেই বিষয়াসকল আৰু সেই তদন্তকাৰী সংস্থাসমূহৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা উচিত সামূহিকভাৱে? মই আপোনাক সকলো দৃশ্য দেখুৱাম। আৰু আছে আন বহু গুৰুত্বপূৰ্ণ খবৰ। মাত্ৰ এই খবৰটো চাওক। ভোট চুৰি কি? আমি মাত্ৰ মিয়াৰ কিছু ভোট কাটিব বিচাৰিছোঁ। নিয়ম অনুসৰি ইয়াত মিয়াৰ ভোটাধিকাৰ থাকিবই নালাগে, তেওঁলোকে বাংলাদেশতে ভোট দিব লাগে। আমি ইয়াত ব্যৱস্থা কৰিছোঁ যাতে তেওঁলোকে অসমত ভোটদান কৰিব নোৱাৰে। এইটো মাত্ৰ প্ৰথম পদক্ষেপ। যেতিয়া SIR কাৰ্যকৰী হ'ব, যিটো এতিয়াও অসমলৈ অহা নাই, তেতিয়া 5 পৰা 6 লাখ মিয়াৰ ভোট আঁতৰাব লাগিব। কংগ্ৰেছে যদি মোক গালি গালাজ পাৰিব বিচাৰে তেন্তে পাৰি থাকক, মোৰ কাম মিয়াক হাৰাশাস্তি কৰা। এই দেশৰ এজন মুখ্যমন্ত্ৰী, সাংবিধানিক পদত অধিষ্ঠিত এজন ব্যক্তিয়ে মুকলিকৈ এনে কথা কৈছে। এই কথা মই বাৰে বাৰে কৈছোঁ, কাৰণ এই ভাষ্য অতি লজ্জাজনক, এই ভাষ্য অতি গৰ্হিত, এই ভাষ্য সংবিধান বিৰোধী। এগৰাকী মুখ্যমন্ত্ৰীৰ এনেধৰণৰ অতি সাম্প্ৰদায়িক মন্তব্য আমাৰ দেশৰ দায়বদ্ধসকলৰ বাবে, যিসকলে সংবিধান কাৰ্যকৰী কৰাৰ দায়িত্ব কান্ধত লৈ আছে, সেয়া বিধায়িনী দলেই হওক, ন্যায়পালিকাই হওক বা আমাৰ দেশৰ চতুৰ্থ স্তম্ভই হওক, যিসকলে নিজৰ কাম সততাৰে কৰা নাই। এনেকৈয়ে এগৰাকী মুখ্যমন্ত্ৰীয়ে মুকলিকৈয়ে অসাংবিধানিক মন্তব্য কৰিছে। তেওঁ কি কৈছে আপুনি নিজেই শুনক। চুৰি মানে কি? আমি অলপ মিয়াৰ ভোট চুৰি কৰিব খুজিছোঁ। কিয় মিয়াবিলাকেতো ইয়াৰ নিয়মতে ভোট দিব পাবই নালাগে, তেওঁলোকে বাংলাদেশতে ভোট দিব লাগে। তেওঁলোকে যাতে অসমত ভোট দিব নোৱাৰে তাৰ আমি ব্যৱস্থা কৰিছোঁ। কিন্তু এইটো অকণমান প্ৰিলিমিনাৰী। SIR যেতিয়া আহিব, অসমতো এতিয়া SIR অহাই নাই, তেতিয়া মিয়া ভোট তেওঁ কৈছে যে 4-5 লাখ মিয়াৰ ভোট ডিলিট কৰিব লাগিব। তেওঁ কৈছে যে মুছলমানক হাৰাশাস্তি কৰাটো তেওঁৰ কাম। তেওঁ পোনপটীয়াকৈ কৈছে যে মিয়াই বাংলাদেশত গৈ ভোট দিব লাগে।
এই সাংবিধানিক পদবীত অধিষ্ঠিত ব্যক্তিগৰাকীয়ে কিহৰ ভিত্তিত এনে মন্তব্য কৰিছে সেইটো সুধিবলৈ কোনো আইন আদালতৰ সাহস হ'বনে? এই দেশত কোনো ন্যায়াধীশ, কোনো দণ্ডাধীশ, কোনো ব্যক্তি আছেনে যিয়ে মুছলমানৰ বিৰুদ্ধে এনেধৰণৰ ৰাজহুৱা ঘৃণা বিয়পোৱা বাক্যবান বন্ধ কৰিব পাৰে বা মুছলমানক গালিগালাজ কৰা, হত্যা কৰা, লিঞ্চ কৰাটো এই দেশত নতুন স্বাভাৱিক নিয়ম হৈ পৰিছে নেকি? শুভেন্দু অধিকাৰীৰ বক্তব্যও আপুনি শুনক। আপুনি জানেই চাগে পশ্চিমবংগতো নিৰ্বাচন আছে। বিজেপিয়ে মুছলমানক ঘৃণাৰ ভিত্তিত হত্যা কৰি আৰু তেওঁলোকৰ বিৰুদ্ধে উচতনিমূলক বক্তব্য দি ক্ষমতা অৰ্জন কৰিব বিচাৰিছে। কিন্তু বিজেপিৰ এই সাম্প্ৰদায়িক ভেদাভেদ সৃষ্টিৰ বাটত মূল হেঙাৰ হিচাপে থিয় দিছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। মমতা বেনাৰ্জীৰ দল TMCত থিয় দিছে। শুভেন্দু অধিকাৰী ভয়ত জাপ মাৰি উঠিছে, কাৰণ তেওঁ জানে ভাষণত যদি তেওঁ মুছলমান আৰু মিয়া জনগোষ্ঠীৰ কথা নকয় তেন্তে পশ্চিমবংগত তেওঁৰ ৰাজনীতি খতম। শুভেন্দু অধিকাৰীয়ে মুকলিকৈ কৈছে যে এই পৃথিৱীৰ পৰা তেওঁ মুছলমানৰ নাম মচি পেলাব, মুছলমানৰ ইতিহাস ধ্বংস কৰি পেলাব, ঠিক আকবৰ, জাহাংগীৰ, শাহজাহানৰ দৰে। তেওঁৰ বক্তব্য শুনক। বাবরের নাম মুছবো, হুমায়ুনের নাম মুছবো, জাহাঙ্গীরের নাম মুছবো, আকবরের নাম মুছবো, শাহজাহানের নাম মুছবো। কোনো মোগল পাঠানের নাম লিখতে দেব না। যদি কোথাও লেখা থাকে ভালো করে পুজবো, মুছবো, ঘষবো এবং পুছে দেব। বিজেপিকে আনুন আপনারা। এরা মোগল পাঠান, লুট করেছে, মন্দির ভেঙেছে, মা বোনেদের বলাৎকার করেছে, ধর্ম পরিবর্তন করেছে। কোনো ছাড় নাই। তেওঁলোকৰ নেহৰু নামৰ এটা টুইটাৰ হেণ্ডেল আছে। এই মাত্ৰ কোৱা কথাখিনি স্পষ্টভাৱে টুইটাৰ হেণ্ডেলটোত আছে। বিজেপি নেতা শুভেন্দু অধিকাৰীয়ে কৈছে যে বিজেপি যদি বংগত শাসনলৈ আহে তেতিয়া আমি আকবৰৰ দৰে মুছলমানৰ নাম মচি পেলাম, আৰু যদি তেওঁলোকৰ ক'ৰবাত অস্তিত্ব আছে তেন্তে আমি ইয়াক ধুই পেলাম, এনেধৰণৰ বক্তব্য দিয়া হৈছিল। এতিয়া আপুনি বুজিব লাগিব যে সংবিধানত এই ধৰণৰ ভাষা ক'ত আছে যিবিলাক বিজেপিয়ে ব্যৱহাৰ কৰিছে। যিয়েই নহওক, পৰৱৰ্তী খবৰলৈ যাওঁ। এখন ৰেলৰ এটা ভিডিঅ' ভাইৰেল হৈছে। এগৰাকী মুছলমান মহিলাই সমাজত সাম্প্ৰদায়িক ঘৃণা বিয়পোৱাসকলক এই সমুচিত শিক্ষা দিলে, যাৰ ফলত তেওঁলোক পলায়ন কৰিবলৈ বাধ্য হ'ল। বাঘিনীৰ দৰে সেই মহিলাগৰাকী দৃঢ়তাৰে থিয় হৈ সমাজত সাম্প্ৰদায়িক ঘৃণা বিয়পোৱা এইসকলক সমুচিত শিক্ষা দিলে। প্ৰথমে গোটেই ভিডিঅ'টো চাওক, তাৰ পাছত মই ক'ম ইয়াৰ পাছত কি হ'ল। अभी क्या करूंगी? मेरे भैया तो हाँ, बोलिए तुम्हारे भैया है तो क्या करेंगे? तुम क्या करेंगे? क्या करना क्या? मैंने मेरी इसके बाद जो तमाशा किया वही मैंने आपके पास के सर को वीडियो डाला। बंद करा पहले। वंदे मातरम बोलना पड़ेगा। इसलिए आपको किसने आके फोर्स किया? इधर करो कैमरा। आपको किसने फोर्स किया? आप क्या कर रहे हैं आप लोग? इस मिट्टी का खा के इस मिट्टी में रहना पड़ेगा ना। आपके पास पर्सनली आया आपको बोलने के लिए? पास तो पर्सनली आया आप लोग बोला भी होगा तो आपको पर्सनली। এবাৰ ভাবি চাওকচোন, এগৰাকী অকলশৰীয়া মহিলা, তেওঁ ট্ৰেইনত আছে অকলে। সমাজত সাম্প্ৰদায়িক ঘৃণা বিয়পোৱা এইসকলৰ জাক এটা আহে। বন্দে মাতৰম বুলি ক'বলৈ ক'ব, কেতিয়াবা কাৰোবাৰ লগত জয় শ্ৰীৰাম বুলি ক'বলৈ ক'ব, কেতিয়াবা সেই মহিলাগৰাকীক ভাৰত মাতাক জয় বুলি ক'বলৈ বাধ্য কৰাব। এতিয়া আমাৰ এই দেশখনত এইটো এটা নতুন ধাৰা হৈ পৰিছে। যিজনে সামান্যতম আচাৰ ব্যৱহাৰ নাজানে, যি হয়তো কেতিয়াও স্কুললৈ গৈ পোৱা নাই, যিয়ে হয়তো কেতিয়াও সংবিধানৰ প্ৰস্তাৱনাটোকেই পঢ়ি পোৱা নাই, তেনে লোকেই আহি মহিলাগৰাকীক কৈছে যে বন্দে মাতৰম কওক। মহিলাগৰাকীয়ে দৃঢ়তাৰে থিয় দিছে। এই মুছলমান মহিলাগৰাকীক তেওঁ সাহসৰ বাবে প্ৰশংসা কৰা উচিত। আৰু শেষত এই ঘৃণনীয় লোকসকল পলাবলগীয়া হ'ল। আৰু এতিয়া আপোনাক আন এটা দৃশ্য দেখুৱাওঁ, এই ছবিখন চাওক। 24 বছৰ ধৰি তেওঁলোকক সন্ত্ৰাসবাদী বুলি ব্ৰেণ্ডেড কৰাৰ পাছত জীৱন্ত অৱস্থাত সমাধিস্থ কৰা হৈছিল। শেষত কালি আদালতে তেওঁলোকক দোষমুক্ত কৰিলে। 24 বছৰৰ অন্তত আহমেদাবাদৰ পটা আদালতে অক্ষৰধাম আক্ৰমণ গোচৰৰ 3জন মুছলমান অভিযুক্তক দোষমুক্ত কৰিলে। এই মন্তব্য আভা শুক্লা নামৰ টুইটাৰ হেণ্ডেলগৰাকীৰ। ৰাজু পাৰুলেকাৰে নিজৰ টুইটাৰ হেণ্ডেলৰ পৰা এই সমগ্ৰ খবৰটো পোষ্ট কৰিছে। সমাজকৰ্মী আভা শুক্লাই লিখিছে, 24 বছৰৰ পাছত অক্ষৰধাম মন্দিৰ আক্ৰমণ গোচৰত আদালতে 3জন মুছলমান যুৱকক আচলতে সেই সময়ত বিদেশত কাম কৰি থকা বুলি উল্লেখ কৰি দোষমুক্ত কৰিলে। তেওঁলোকক মিছাকৈ জড়িত কৰা হৈছিল। আপুনি ভাবিছে নেকি যে তেওঁলোক দোষমুক্ত হোৱাৰ লগে লগে সকলো শেষ হৈছে? তেওঁলোকক ক'ত দোষমুক্ত কৰা হৈছে? মৃত্যুতকৈও কঠোৰ শাস্তি ভোগী তেওঁলোক উভতি আহিছে। 24 বছৰ ধৰি তেওঁলোকে সন্ত্ৰাসবাদী বুলি ঠাট্টা মস্কৰা সহ্য কৰিছিল। আত্মীয়ৰ সৈতে হয়তো সম্পৰ্কও বিচ্ছিন্ন হৈ পৰিছিল। মানুহে নিজৰ বাই ভনী আৰু ছোৱালীক তেওঁলোকৰ লগত বিয়া দিবলৈ সহজে মান্তি নহ'ব, কাৰণ সন্ত্ৰাসবাদীৰ লগত কোনেও সম্পৰ্ক গঢ়িব নিবিচাৰে। তেওঁলোকৰ নাতি নাতিনীয়ে স্কুললৈ যোৱাৰ সময়ত বিভিন্ন উপহাস সহ্য কৰিব লাগিব। জেলত তেওঁলোকৰ সতীৰ্থ বন্দীসকলে তেওঁলোকৰ লগত কেনে ব্যৱহাৰ কৰিব? এই সকলোবোৰ প্ৰশ্ন ৰাজু পাৰুলেকাৰে নিজৰ টুইটাৰ হেণ্ডেলত উত্থাপন কৰিছে।
কিন্তু এই দেশখনত এনে কিছুমান ৰাস্কেল আছে, এনে কিছুমান ঘৃণনীয় মানুহ আছে যিবিলাকক মুকলিকৈ গৰু ম'হৰ দৰে বান্ধি থোৱাটোৱেই উচিত। বিশুদ্ধ খাদ্য খুৱাব নালাগে, বিশুদ্ধ খেৰহে খুৱাব লাগে, গৰুৰ গোবৰ খুৱাব লাগে, কাৰণ তেওঁলোকৰ বুদ্ধিমত্তা একেই। এনেকুৱাই হৈছে। তেওঁলোকে এতিয়া কি কৈছে, জাতিৰ পিতা মহাত্মা গান্ধীৰ সন্দৰ্ভত এই ব্যক্তিজনে কেনেধৰণৰ ভাষা ব্যৱহাৰ কৰিছে সেয়া আপুনি নিজেই শুনক। काफिर नाम की वो किताब जो एक घोष नाम के एक व्यक्ति ने लिखी, उस किताब को जब आप पढ़ेंगे तो आपको पता चलेगा कि गांधी को मुसलमानों से इतना प्रेम क्यों था। गांधी का पिता करमचंद गांधी एक जमींदार के यहाँ काम करता था। करमचंद गांधी की 4 पत्नियां थी, 4 में से जो चौथी पत्नी थी उससे गांधी पैदा हुआ। और जब गांधी के पिता एक जमींदार के यहाँ काम करते थे, वो मुसलमान था, उस जमींदार के यहाँ से करमचंद गांधी पैसा चोरी करके ले गया। यानी गांधी के पिता ने उस जमींदार के घर से, जो जमींदार मुसलमान था, वहां से चोरी करी और चोरी करके फरार। এয়া গৌতম খট্টৰ নামৰ কোনোবা এটা মূৰ্খৰো মূৰ্খ জধা মূৰ্খ। তেওঁক এনেকৈ চিঞৰিছে যেন অগণন কিতাপহে পঢ়িছে, হয়তো অগণন শাস্ত্ৰহে লিখিছে। এনেধৰণৰ ব্যক্তি আচলতে জেলতহে থকা উচিত। কিন্তু তেওঁক কোনে জেলত ভৰাব? কাৰণ তেওঁ বিজেপিৰ এজেণ্ডা পালন কৰে। তেওঁ বিজেপিৰ সমৰ্থক সনাতনী, তেওঁ বিজেপিৰ সমৰ্থক হিন্দু, সেয়ে তেওঁ কলৈকো নাযায়। এনেদৰে তেওঁ ঘৃণাত বিয়পাই থাকিব আৰু এদিন তেওঁ নিজেই বিয়পোৱা ঘৃণাত জ্বলি ছাই হৈ যাব। যিদৰে এতিয়া উত্তৰ প্ৰদেশত বিজেপি জ্বলি আছে, তেনেকৈয়ে তেওঁ নিজৰ ঘৃণাৰ জুইত জ্বলি শেষ হৈ যাব। এই কথাটো আপুনি নিশ্চিতভাৱে মানি ল'ব পাৰে, কাৰণ বিজেপি কাৰোৰেই নহয়। তেওঁ মুকলিকৈ কৈছে, তেওঁ কথা কোৱাৰ ধৰণটো চাওক। মহাত্মা গান্ধীৰ জন্ম হৈছিল এজন মুছলমানৰ পৰা, আৰু সেই সম্পৰ্ক কেনেকৈ অনৈতিকভাৱে বজাই ৰাখিবলৈ চেষ্টা কৰা হৈছে। সংঘ পৰিবাৰৰ এইসকলৰ ভাৱ ভাষা আপুনি চাব লাগে। সনাতন মহাসংঘ নামৰ এটা সংগঠন আছে, নাজানো এনেবোৰ কিমান মূৰ্খৰ কুকুৰৰ দৰে জন্ম হৈছে। কিন্তু এই দেশৰ এটা সত্য দেখুৱাওঁ আপোনাক, এইটোৱেই সত্য। এয়া আজিৰ ভাৰত। স্ক্ৰীণত ভাহি থকা দৃশ্যটো চাওক। বিশ্বৰ ৩য় বৃহত্তম অৰ্থনীতি, তথাপিও ফটা কাগজৰ ওপৰত খানা খাবলৈ বাধ্য। ফটা কাগজৰ ওপৰত এসাঁজ মিড ডে মিল খাবলৈ বাধ্য হৈ পৰিছে। এই দৃশ্য মধ্যপ্ৰদেশৰ চৰকাৰী স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ। এই ডাবল ইঞ্জিন চৰকাৰত গণৰাজ্য দিৱসৰ দিনা শিশুসকলক এই ফটা কাগজৰ ওপৰত খাদ্য খাবলৈ দিয়া হৈছে। এয়াই আমাৰ দেশৰ সত্য। মধ্যপ্ৰদেশতো ভাৰতীয় জনতা পাৰ্টীয়ে ক্ষমতাত আছে। এতিয়া বিজেপিৰ আন এক কুটিল চৰিত্ৰ আপোনাক দেখুৱাওঁ। এই খবৰটো উত্তৰ প্ৰদেশৰ মৌ জিলাৰ। ধৰ্ষণৰ ঘটনা নিষ্পত্তি কৰিবলৈ ধৰ্ষণৰ বলি হোৱা এগৰাকীৰ ঘৰত উপস্থিত হয় একাংশ গুণ্ডা। প্ৰথমে টকাৰ প্ৰস্তাৱ দিলে, তাৰ পাছত ভাবুকি দিবলৈ ধৰিলে। ভুক্তভোগীগৰাকীয়ে এই সমগ্ৰ ঘটনা ভিডিঅ' ৰেকৰ্ডিং কৰি এক্সপ'জ কৰি দিলে, আৰু এতিয়া এই গুণ্ডাকেইটাৰ বিৰুদ্ধে FIR দাখিল কৰা হৈছে। এতিয়া পুলিচে তেওঁলোকক জেলত ভৰোৱাৰ প্ৰস্তুতি চলাইছে। আপুনি চাওকচোন ধৰ্ষণৰ বলি হোৱা ভুক্তভোগীগৰাকীয়ে কি কৈছে। मत करिए उसके साइड से, ठीक है? ये दलाली हुआ, ये सब दलाली वलाली मत करिए आप लोग। ये दलाली हुआ ना। हाँ, नहीं तो हम पुलिस बुलाएंगे अभी, हम उनको बुलाएंगे। मेरे घर बीजेपी के कुछ नेता लोग आके मुझे सेटलमेंट करने के लिए पैसा का ऑफर दिए जा रहे हैं, जिसमें से मेरे घर आए थे हिमांशु राय, संतोष सिंह और कन्हैया तिवारी जी। ये लोग के घर में बहन बेटी नहीं है, उनकी खुद की बेटियां हैं, फिर भी वो लोग खुद मऊ के होके इतने अच्छे नेता, इतनी अच्छी पार्टी बीजेपी के नेता होके वो लोग हमारे घर हमको बोल रहे हैं कि सेटल कर लो, बदनामी होगी, ये होगी, क्या होगी, मैनेज कर लो पैसे लेके कुछ। ये लोग हमें আৰক্ষীয়ে অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ লগতে বিজেপি নেতা সন্তোষ কুমাৰ উৰ্ফে পান্নু, কানহাইয়া তিৱাৰী, সীমাংশু ৰায়ৰ বিৰুদ্ধেও FIR দাখিল কৰিছে। বিজেপিৰ জিলা উপসভাপতিক গ্ৰেপ্তাৰ কৰা হৈছে। এইটো সৰু কথা নহয়। বিজেপিক ক্ষমতাত ইমানেই বলিয়ান যে মানুহক মানুহ বুলিও নাভাবে। ৰাস্তাত মানুহৰ গাৰ ওপৰেৰে গাড়ী চলাই দিছে। এই শেহতীয়া ছবিখন চাওকচোন, এই খবৰটো চাওকচোন। এজন মন্ত্ৰীৰ ফৰ্চুনাৰে 3জন লোকক মহতিয়াই নিলে, এজনৰ মৃত্যু হ'ল। ললিতপুৰৰ ৰাইজে কয় মন্ত্ৰীৰ পুত্ৰই প্ৰথমে অস্ত্ৰ উলিয়াই, তাৰ পাছত গাড়ী এৰি পলায়ন কৰিলে। এয়াই পৰিস্থিতি, এয়া বিজেপিৰ মন্ত্ৰীৰ কাণ্ড। সমাজবাদী পাৰ্টীয়ে লিখিছে যে মন্ত্ৰীগৰাকীৰ পুত্ৰই তীব্ৰবেগী গাড়ীৰে 3জন নিৰীহ লোকক মহতিয়াই নিলে। এজনৰ মৃত্যু হ'ল, বাকী 2জন গুৰুতৰভাৱে আহত। মন্ত্ৰীগৰাকীৰ পুত্ৰই মদ্যপান কৰি গাড়ীখন চলাই থকাৰ লগতে গাড়ীখনত থকা আটাইকেইজন লোকেও অত্যাধিকভাৱে মদ্যপান কৰি আছিল। স্থানীয় লোকে এই মদ্যপায়ীসকলক ধৰাত মন্ত্ৰীৰ পুত্ৰই বন্দুক উলিয়াই স্থানীয় লোকক হত্যা কৰাৰ ভাবুকি দি পলায়ন কৰে। সহজ ভাষাত ক'বলৈ গ'লে বিজেপিৰ ক্ষমতা গুণ্ডাগিৰি। গুণ্ডা আৰু বিজেপিৰ ক্ষমতা আৰু ভোট বেংকৰ এয়া এক জিয়া উদাহৰণ। প্ৰিয় দৰ্শক, যদি আমি নিৰ্বাচনী ৰিগিঙৰ কথা কওঁ, তেন্তে আপুনি জানে যে বিজেপিয়ে EVMৰ পৰা আৰম্ভ কৰি সকলো নিয়ন্ত্ৰণ কৰিব বিচাৰে। আৰু এটা দৃশ্য চাওক। এই দৃশ্য উত্তৰ প্ৰদেশৰ ৰাজধানী লক্ষ্ণৌৰ, য'ত অধিবক্তাই ব্যাপক হুলস্থুলৰ সৃষ্টি কৰিছে। নিৰ্বাচনৰ নামত কোৱা হৈছিল যে এইটো এটা ধেমালিহে।
ইতিমধ্যে বেলট পেপাৰত চিহ্নিত কৰি ৰখা হৈছিল আৰু তাৰ পাছত ভোট চুৰি আৰু বেইমানিৰ বাবে অধিবক্তাই বিশাল হুলস্থুলৰ সৃষ্টি কৰি বেলট পেপাৰ ফালি পেলালে আৰু এই দৃশ্য দৈনিক ভাস্কৰৰ সাংবাদিক আদিত্য তিৱাৰীয়ে তেওঁৰ টুইটাৰ হেণ্ডেলত প্ৰকাশ কৰিছে, যিটো আপুনি স্ক্ৰীনত দেখি আছে। প্ৰিয় দৰ্শক, এতিয়া আপোনাক আৰু এটা দৃশ্য দেখুৱাওঁ। UGCৰ নামত শংকৰাচাৰ্যক অপমান কৰাৰ নামত ঘৃণনীয় গুণ্ডাই নিজেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ভাবুকি দিবলৈ আৰম্ভ কৰিছে। তৰোৱাল দেখুৱাই ভাবুকি দিছে তেওঁ। এয়া কৰ্ণী সেনাৰ কিছুমান গুণ্ডা। চাওকচোন কি কৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তৰোৱাল দেখুৱাই মুকলিকৈ ভাবুকি দিয়া হৈছে, মুকলিকৈ ভাবুকি দিছে। ইফালে শংকৰাচাৰ্য আৰু UGCৰ বিষয়ক লৈ পদত্যাগ কৰা SDM PCSৰ বিষয়া অলংকাৰ অগ্নিহোত্ৰীৰ ঘৰৰ সন্মুখত CCTV কেমেৰা স্থাপন কৰা হৈছে। চৰকাৰে স্থাপন কৰিছে CCTV কেমেৰা। এক প্ৰকাৰে তেওঁক চোৰাংচোৱাগিৰি কৰি ঘৰতে জেলত ভৰাই থৈছে। দৃশ্যটো চাওকচোন। তেওঁলোক থকা কলনীটোত CCTV কেমেৰা স্থাপন কৰা হৈছে। অগ্নিহোত্ৰীয়ে কৈছে যে মানুহক লগ পোৱাত তেওঁক বাধা দিয়া হৈছে, ঘৰতে আবদ্ধ কৰি ৰখা হৈছে। এই দৃশ্যবোৰ চাওক। এইখনেই চৰকাৰ, এয়াই চৰকাৰ। আৰু যেতিয়া চৰকাৰ বিজেপিৰ হয় তেতিয়া জেলৰ প্ৰয়োজন নাই। আপোনাৰ ঘৰখনকে জেল বুলি গণ্য কৰক। এনেকৈ শচীন গুপ্তাই তেওঁৰ টুইটাৰ হেণ্ডেলৰ পৰা এই ভিডিঅ'টো ৰিলিজ কৰিছে। এইখিনিতে আপোনালৈ আমাৰ এটি বিনম্ৰ অনুৰোধ আছে। এই ভিডিঅ'টো আপুনি লাইক কৰক, আমাৰ এই নিউজ ওৱান নৰ্থ ইষ্ট চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু আপুনি ক'ৰ পৰা আমাৰ এই ভিডিঅ'টো চাই আছে কমেণ্টত জনাওক। আপোনাৰ বাবে এইটো 1 ছেকেণ্ডৰ কথা, কিন্তু আমাৰ বাবে ই আটাইতকৈ ডাঙৰ শক্তি আৰু উৎসাহ। আপোনাৰ সহযোগিতাই আমাক সত্য উদ্ঘাটনৰ ক্ষেত্ৰত বহু সাহস যোগায়। তলৰ কমেণ্ট ছেকশ্যনত আপোনাৰ মনৰ কথা শ্বেয়াৰ কৰিব, কাৰণ আপোনাৰ কণ্ঠই হৈছে আমাৰ মূল শক্তি। ব্যুৰ' ৰিপৰ্ট, নিউজ ওৱান নৰ্থ ইষ্ট।